মই নিউজ ডেস্কত যাম নয়ন প্ৰতিম কুমাৰ তোমাৰ হাতত চাগে নতুন খবৰ কিবা আছে সেয়া জানিবৰ কাৰণে নয়ন চাওক বিধানসভা নিৰ্বাচনৰ আমি সকলোৱে বাট চাই আছিলোঁ যে অসমৰ যিটো ভোটিং পাৰ্চেণ্টেজ এই ভোটিং পাৰ্চেণ্টেজৰ প্ৰথমটো আপডেট আমাৰ হাতলৈ আহি পাইছে নিৰ্বাচন আয়োগে মুকলি কৰিছে ৰাতিপুৱা 9 বজালৈকে এতিয়া 9:25 হৈছে 9 বজালৈকে ৰাজ্যৰ সামগ্ৰিকভাৱে অসমৰ যে 126টা বিধানসভা সমষ্টি আছে এই 126টা বিধানসভা সমষ্টিৰ সামগ্ৰিক ভোটদানৰ হাৰ হৈছে 17.76 এইটো হৈছে সামগ্ৰিকভাৱে অসম সাপেক্ষে গোটেইখিনি কৈছোঁ পুৱাৰে পৰা আমি দেখিছিলোঁ যে আজি 7 বজাৰ পৰা যেতিয়া ভোটগ্ৰহণ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিলে তেতিয়া ৰাইজ ওলাই আহিছিলে ভোটাৰসকল ওলাই আহিছিলে আহি তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু এতিয়ালৈকে আমি যিটো আপডেট পাইছোঁ 126টা সমষ্টি মই আকৌ কৈছোঁ 17.76 আৰু যদি সমষ্টি সাপেক্ষে মই চাওঁ তেতিয়াহ'লে মই কিছু তথ্য মই ক'ব খুজিম যে মই প্ৰথমে গুৱাহাটীৰ কথা আহিব খুজিছোঁ যে গুৱাহাটীৰ যিটো জালুকবাৰী বিধানসভা সমষ্টি আছে এই জালুকবাৰী বিধানসভা সমষ্টিৰ যিটো ভোটদানৰ হাৰ 16.37 এইটো হৈছে জালুকবাৰী বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ আৰু ইয়াৰ বিপৰীতে যদি মই নিউ গুৱাহাটী মই আগতে কৈছিলোঁ যে নিউ গুৱাহাটী যিটো আগৰ পূব গুৱাহাটী বিধানসভা সমষ্টি এই বিধানসভা সমষ্টিটোত প্ৰত্যেকবাৰে ভোটদানৰ হাৰটো কম থাকে কিন্তু এইবাৰ কিন্তু সামগ্ৰিকভাৱে মই দেখিছোঁ যে 14.53% এতিয়ালৈকে আহিছে আগৰবাৰ যিটো পূব গুৱাহাটী বিধানসভা সমষ্টি আছিলে এতিয়া নিউ গুৱাহাটী বিধানসভা সমষ্টি 67% ভোট আছিলে এইবাৰ কিন্তু সামগ্ৰিকভাৱে ৰাইজ কিন্তু ওলাইছে 14.53% এই মুহূৰ্তলৈকে আহিছে আৰু আমি নলবাৰীলৈ যদি যাওঁ নলবাৰী বিধানসভা সমষ্টিত এই মুহূৰ্তত 17.03% ভোটদান হৈছে ইয়াৰ বিপৰীতে দিছপুৰ বহুতৰে চৰ্চাত আছে এইবাৰ এই দিছপুৰ বিধানসভা সমষ্টিটো প্ৰদ্যুৎ বৰদলৈ মীৰা বৰঠাকুৰ জয়ন্ত কুমাৰ দাস এইসকল যিসকল পাৰ্টি আছে এই পাৰ্টিসকলৰ মাজত তীব্ৰ যুঁজ এখন হৈছে আৰু এই মুহূৰ্তলৈকে যিটো আপডেটছ আহিছে আমাৰ নিৰ্বাচন আয়োগৰ পৰা সেইটো হৈছে নিৰ্বাচন আয়োগৰ তথ্যমতে 14.81% ভোটদান হৈছে এই মুহূৰ্তলৈকে আৰু সামগ্ৰিকভাৱে যদি আমি অসম সাপেক্ষে যদি চাওঁ 17% ভোট ইতিমধ্যে হৈছে আৰু এইখিনি তথ্য আমি পৰ্যায়ক্ৰমে এনেকুৱা দেখুৱাই যাব পাৰিম আৰু মই এটা কথা উল্লেখ কৰিম যে নিৰ্বাচন আয়োগে আৱাৰলি অৰ্থাৎ ঘণ্টাৰ হিচাপত নিৰ্বাচন আয়োগে তেওঁলোকৰ আপডেট দিম বুলি কৈছে অৰ্থাৎ প্ৰথমটো আপডেট তেওঁলোকে দিছে 9 বজাত ছেকেণ্ড যিটো আপডেট তেওঁলোকৰ আহিব এইটো 11 বজাত আহিব আৰু সামগ্ৰিকভাৱে এইটো পাৰ্চেণ্টেজ যিটো আমি 9 বজালৈকে পাই আছোঁ 17% ভোট এইখিনি মৃণাল তালুকদাৰ এইখিনি আমি ভাল বুলিয়ে ক'ব পাৰিম আগৰবাৰ যিটো 2021 চনৰ যিটো নিৰ্বাচন হৈছিলে তাত অভাৰঅল পোল পাৰ্চেণ্টেজ আছিলে 80% আৰু এতিয়ালৈকে আজি পুৱাৰে পৰা শাৰী পাতিছিলে বতৰ অকণ বেয়া হৈছে গুৱাহাটীতো এতিয়া বৰষুণ দি আছে বৰষুণৰ বাবে কিছু বাধাগ্ৰস্ত হৈছে কিন্তু আশা কৰা হৈছে যে এইবাৰ ভোটদানৰ হাৰটো বাঢ়িব বুলি আশা কৰা হৈছে ধন্যবাদ নয়ন আশা কৰোঁ 17% যদি ৰাতিপুৱা বৰষুণৰ মাজতো হৈ যায় তেনেহ'লে আমি আশা কৰোঁ এয়া বাঢ়িবকে আৰু 80% যদি হয় যোৱাবাৰতকৈ বেছি হয় খুব ভাল কথা কিন্তু মই এটা বৰষুণৰ প্ৰভাৱ যদি চাৰিওফালে থাকে বোধ কৰোঁ যোৱাবাৰৰ সমান নহ'বগৈ তথাপিও আশা কৰিছোঁ যে তেওঁলোকে লাহে লাহে বাঢ়িব কাৰণ চাৰিওফালে দেখিবলৈ পোৱা গৈছে যে দীঘলীয়া শাৰী